তো ৰাইজ আগবাঢ়ো অলপ 75লৈকে আমাৰ হৈ গৈছিল ঠিক নাও আগত কিছুমান কুৱেশ্যন ৰখি গৈছিল কেইটামান এটা পেজ মই অলপ চাই দিছোঁ এই পেজটো ৰখি গৈছিল তো ইয়াত 61টো চাব ৰাইজ মই ডুৱেবলত ৰাখিছোঁ 61টো কিয় ডুৱেবলত ৰাখিছোঁ শুনিব ইয়াতে ব্ৰিজৰ কথা সুধিছে ৰিভাৰ ব্ৰিজ ঠিক কানেক্টিং ইণ্ডিয়া উইথ নেইবাৰিং কাউণ্ট্ৰিজ ঠিক আছে তো আমি ইনফ্ৰাষ্ট্ৰাকচাৰতো দেখিছোঁ ডিকয়া বা এনেকুৱাত মেজদা কলম আহি গৈছে মাংডেকচু তো ইণ্ডিয়া আৰু নেইবাৰিঙৰ মাজত আমি কি ইম্পৰ্টেণ্ট প্ৰজেক্ট চলি আছে সেইখিনিৰ এখন লিষ্ট বনাই লোৱাটো উচিত আগন্তুক এক্সামৰ কাৰণে ঠিক সেইটো প্ৰথম এক্সামটোৰ পৰা আমি গম পালোঁ নাও ইয়াত চাব প্ৰথমটো মৈত্ৰী সেতুৰ কথা কৈছে না মৈত্ৰী সেতু যোনটো আছে আমি জানো এইটো ইণ্ডিয়া বাংলাদেশৰ লগত আছে বাট আমি এইটোও জানো যে ফেনী ৰিভাৰৰ ওপৰত বনাইছে বাট ৰামগড় ইন ইণ্ডিয়া নহয় ৰামগড় বাংলাদেশত আছে চাবৰুম ইণ্ডিয়াত আছে আগৰতলাৰ যোন হয় তেওঁলোকে এইটো আৰু ভালকৈ জানিব তো এই অপশ্যনটো আমি উলিয়াই দিব পাৰোঁ ঠিক এগেইন এইটো তেতিয়া জানো যেতিয়া আমি মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ ইণ্ডিয়া বাংলাদেশ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত যেতিয়া ইণ্ডিয়া বাংলাদেশ ৰিলেশ্যন পঢ়োঁ তাত যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত যিটো কোঅপাৰেশ্যন চলি আছে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ঠিক তাৰে এক্সাম্পলত আমি মানি লওক মৈত্ৰী সেতুটো পঢ়োঁ তাৰ পৰা এই এনচাৰটো কানেক্ট হৈছে ঠিক বা কোনোবাই নিউজ পেপাৰত পঢ়িছে দেন ডেট ইজ ডিফাৰেণ্ট বাট ইণ্ডিয়া বাংলাদেশৰ কাৰেণ্ট এফেয়াৰ্ছত এইটো পঢ়া যায় ঠিক তো 1-2 যদি ভুল হৈ যায় তো আমাৰ এনচাৰ 50-50 বনি যায় চ' দিছ ইজ ডুৱেবল ঠিক 62টো ৰাইজ মই ইজিত এইটো কাৰণে ৰাখিছোঁ জিৰ' এফআইআৰৰ কথা কৈছে জিৰ' এফআইআৰত চাব কিয় ইজিত ৰাখিছোঁ এইটো কাৰেণ্ট এফেয়াৰ্ছত বহুতবাৰ ৰিপিট হৈছিল ঠিক মেগাজিনবোৰত যাৰে নলওক যোনটো ইনষ্টিটিউটত হওক ৰিপিট কৰিছে এইটো কনচেপ্ট নিউজ পেপাৰটো আহিছে বা থাৰ্ডটো চাব অপশ্যন আণ্ডাৰ জিৰ' এফআই ইট ইজ অব্লিগেটৰী মানে কম্পালচাৰী কৰি দিছে টু দ্য ইনফৰমেণ্ট টু ফাৰ্নিছ ইনফৰমেশ্যন ইলেক্ট্ৰনিকেলি মানে ইমান টান কৰি দিব নেকি যে ইলেক্ট্ৰনিকেলি সি ইনফৰমেশ্যন দিব লাগিব মানে সাংঘাতিক কথা ঠিক আছে তো দিছ ইজ এ এবস্কাৰ্ট ষ্টেটমেণ্ট বহুত সাংঘাতিক ঠিক তো থাৰ্ডটো এলিমিনেট কৰিলেও আমাৰ হাতত চি ডি বাচি যায় ঠিক বাট এগেইন বাৰ বাৰ যোনে জিৰ' এফআইআৰ কথা বলিছে তেওঁলোকে জানিব যে নন কগনিজেবল অফেন্সৰ কাৰণে এইটো নহয় ঠিক তো 1-2 যদি কাটি দিয়ে এনচাৰ ইজিলি ওলাই যায় চ' মই ইজিত ৰাখিছোঁ ঠিক নেক্সট এগেইন দিছ ইজ ডুৱেবল ইয়াতে অৰ্গেনাইজেশ্যনবোৰ সুধিছে যোৱা বছৰো এইটো কুৱেশ্যন আহিছিল এনেকুৱা টাইপত এটা যিমান মনত আছে 25ত ফাংচন এণ্ড কোনটো মিনিষ্ট্ৰীত ঠিক আছে তো ইয়াতে চাব চেণ্ট্ৰেল ইকনমিক ইণ্টেলিজেঞ্চ ব্যুৰ' এইটো যোনটো আছে এইটো ফাইনেন্সৰ আণ্ডাৰত থাকে তো এটা হোম এফেয়াৰ্ছ দিছে চ' দিছ ইজ ৰং এগেইন চিৰিয়াছ ফ্ৰড ইনভেষ্টিগেশ্যন অফিচ ফ্ৰড ইনভেষ্টিগেট কৰি আছে তেওঁলোকে ঠিক আছে ইয়াতে কৈছে কমপ্লেক্স কৰ্পৰেট ফ্ৰডছবোৰ তো কৰ্পৰেট ফ্ৰডছবোৰ সদায় মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছত যাব ফাইনেন্সত নাযায় চ' ছেকেণ্ডটো ভুল এণ্ড লাষ্টটো CBI আমি জানো মিনিষ্ট্ৰী অফ পাৰ্চনেলৰ আছে আৰু পাব্লিক লাইফ হওক হেল্থ অফ নেশ্যনেল ইকনমি তো এইটো অলপ ঠিক হ'ব পাৰে মে বি তো 1ৰ পিনে যাব পাৰে এটা কাৰেক্ট হ'ব ঠিক তো সেইকাৰণে মই কৈছোঁ ডুৱেবল ওলাই যাব পাৰে এইটো এনচাৰ এৰিব নোৱাৰে এইটো কুৱেশ্যন ঠিক নেক্সট যদি যাওঁ আমি মই এইটো চাওক এইটো আমাৰ এইখিনি হৈ গৈছিল আমি 76ৰ পৰা নাও চাওঁ ৰাইজ চাওঁ 76 চাওক ইণ্টাৰপলৰ কথা সুধিছে আৰু তাৰ নটিছৰ কথা সুধিছে এগেইন অৰ্গেনাইজেশ্যন ইম্পৰ্টেণ্ট ইণ্টাৰপল হওক ব্ৰিক্স হওক বিমষ্টেক হওক আমি দেখিছোঁ কুৱেশ্যন আহিয়ে আছে এণ্ড ইণ্টাৰপলৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল সিহঁতে নটিছ ইছ্যু কৰে কিছুমান এণ্ড দিছ ইণ্টাৰপলৰ কথা যিকোনো মেগাজিনে যদি কভাৰ কৰে এই নটিছখিনিৰ বিষয়ে তেওঁলোকে সেইটো নোটছত দিয়েই চ' সেইকাৰণে মই এইটো ডুৱেবলত ৰাখিছোঁ ইজিটো নাই ৰাখা ৰাইজ বিকজ একজেক্টলি মনত নাথাকিবও পাৰে এক্সামত চ' ডুৱেবল যদি এটাও মনত থাকে আমাৰ 50-50 বনি যাব আৰু এনচাৰ ওলাবলৈ আমি সক্ষম হ'ম ঠিক তো দিছ ইজ ডুৱেবল নাও দিছ ইজ নিৰন্তাৰৰ বিষয়ে সুধিছে ৰাইজ এনভাইৰনমেণ্ট মিনিষ্ট্ৰীৰ আগত কিবা বনিছে চাগে এগেইন দিছ ইজ ডিফিকাল্ট তেওঁলোকে কৈছে ইক'ছিষ্টেম ছাৰ্ভে এণ্ড এনালাইচিছ কিবা এটা আছে ভাৰ্টিকেল এটা আছে এইটো প্লেটফৰ্মত যাৰ লিড ইনষ্টিটিউটটো বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া হয় আকৌ ৰিচাৰ্চ এণ্ড মেনেজমেণ্ট ইক'ছিষ্টেম আছে ভাৰ্টিকেল এটা যাৰ লিড ইনষ্টিটিউট চেণ্ট্ৰেল জু ভাই নাজানো ইয়াত একো কৰিব নোৱাৰে অপশ্যন ষ্টেটমেণ্টকেইটা পঢ়ক ইয়াত একো কৰিব নোৱাৰে যোনে জানে সি জানে যোনে নাজানে একো কৰিব নোৱাৰে ইয়াত ন' লজিক ঠিক হাৱাত মাৰিব নোৱাৰে ডেট ইজ ক্ৰছ মাৰি আগবাঢ়ক দেন এগেইন আগবাঢ়ো দেন এগেইন চেঞ্চেলৰ অফ ফেডাৰেল ৰিপাব্লিক অফ জাৰ্মানী ৰাইজ ভিজিট হৈছিল তেওঁলোকে কিবা মিটিং কৰিছিল তাৰ আউটকাম কি নহয় নট কাৰেক্ট হয় নাও চাইনিং মেমৰেণ্ডাম চাইন কৰিছেনে নাই ইউথ হকীৰ কাৰণে মেমৰেণ্ডাম চাইন বায়'লেটাৰেল ডাইলেক্ট মেকানিজম অন ইণ্ডো পেচিফিক অপেনিং অফ এন অনাৰী কনচুল অন জাৰ্মানী ঠিক নাও এগেইন দিছ ইজ কোনোবাই যদি ৰিস্ক ল'ব পাৰে এণ্ড এগেইন ৰিস্ক লোৱা ৰাইজ কনচেপ্টটো ক'ত আহি যায় আপুনি নাম্বাৰ অফ কুৱেশ্যন যদি 70তকৈও কম কৰি আছে ন আই উড চে অলপ ৰিস্ক ল'ব লাগিব
বাট ৰিক্স ক'ত ল'ব এনেকুৱা টাইপত কুৱেশ্যনতো ল'ব পাৰে বা এনেকুৱা টাইপততো ল'বই নোৱাৰে এইবোৰ কুৱেশ্যন ৰিক্স লোৱা কুৱেশ্যন নহয় যেনেকৈ নিৰন্তৰ ইয়াত একো ৰিক্স ল'ব নোৱাৰে না কিবা লজিকেল আছে ইয়াত ঠিক বাট এনেকুৱা কুৱেশ্যনত ৰাইজ আমি অলপ লজিকেল যাব পাৰোঁ কেনেকৈ যাব পাৰোঁ চাব যেনেকৈ মে বি ভুলো হ'ব পাৰে ৰাইজ বাট আপোনালোকে ভাবক যে বাইলেটাৰেল ডাইলগ মেকানিজমত ইণ্ডো পেচিফিক হ'ব পাৰে মে বি ইণ্ডো পেচিফিকৰ কথা বহুত কৈ থাকে তো মে বি হ'ব পাৰে তো 3টোক যদি মই কাৰেক্ট লওঁ এই দুটাৰ মাজত অপশ্যন আহি যায় 2 and 3 and 3 and 4 ঠিক এগেইন ৰিস্ক হ'ব সেইটো ৰিস্ক টেকিং এবিলিটিৰ ওপৰত কোনে কেনেকুৱাকৈ ৰিস্ক ল'ব পাৰে নকৰিলে আগুৱাই যাব পাৰে ডেটছ ইট ইয়াত একো কনচেপচুৱেল হেৰি নাই যে মই গোটেইকেইটা মনত ৰাখোঁ নেক্সট জুন আহিব ইণ্ডিয়াত ন' ৰং ৱে অফ ষ্টাডিং এনেকৈ পঢ়িলে শেষে নহ'ব কেতিয়াও নেক্সট কুৱেশ্যন ধ্ৰুৱ 64 মই ডুৱেবলত ৰাখি দিছোঁ ৰাইজ কিয় ডুৱেবলত ৰাখিছোঁ চাব বিকজ ধ্ৰুৱ 64 কাৰেণ্ট এফেয়াৰ মেগাজিনত আছে ঠিক আছে মই এখন দুখন মেগাজিন চাইছিলোঁ দুটা ইনষ্টিটিউটৰ তাত মই দেখিছোঁ এইটো আছে চ' মাইক্ৰ' প্ৰচেছৰৰ লগত জড়িত বুলি গম পালে ফাৰ্ষ্ট ষ্টেটমেণ্ট কাৰেক্ট হৈ যায় 1 বা বোথৰ মাজত আহি যায় এনচাৰ ৰাইজ বাট এগেইন ছেকেণ্ড ইণ্ডিয়াছ ফাৰ্ষ্ট হোম গ্ৰ'ন 64 বিট ডুৱেল ক'ৰ প্ৰচেছৰ এই ইনফৰ্মেশ্যনটো মানি লওক সেই মেগাজিন য'ত পঢ়িছোঁ তাত নাই চ' এইটো অলপ হজম কৰিবলৈ টান হৈ যাব পাৰে চ' সেইকাৰণে মই ডুৱেবলত লিখিছোঁ বা কাৰোবাৰ মনতো নাথাকিব পাৰে বা ধ্ৰুৱ 64 ফাৰ্ষ্টটোৰ লগত অলপ কানেক্ট হৈ যাব যে মাইক্ৰ' প্ৰচেছৰৰ লগত জড়িত চ' সেইকাৰণে মই অলপ ডুৱেবলত ৰাখিছোঁ এইটো ডুৱেবল ঠিক গুড নাও ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ কিছুমান আমাৰ এটা অৰ্গেনাইজেশ্যন আছে যোনে ষ্টেণ্ডাৰ্ডবোৰ ডিচাইড কৰে ঠিক তো তেওঁলোকে এটা নেশ্যনেল ষ্টেণ্ডাৰ্ড বনাইছে টেষ্ট কৰিবৰ কাৰণে বম ডিছপ'জেল ছিষ্টেম সাংঘাতিক কথা বুম কুৱেশ্যন বুম পেপাৰ বুমৰ কথা আহি গৈছে ঠিক নাও এগেইন ইয়াত চাব সিহঁতে কৈছে যে নিউ ষ্টেণ্ডাৰ্ড ইজ ন'ন এজ এইটো নাজানো হ'বও পাৰে নহ'ব পাৰে ইট উইল ইম্প্ৰুভ ইণ্টাৰ অপাৰেবিলিটি অফ ইকুইপমেণ্ট এক্ৰছ এজেঞ্চি নাও দিছ ইজ এ গুড ষ্টেটমেণ্ট ইণ্টাৰ অপাৰেবিলিটি মানে কি ৰাইজ মানি লওক আগতে আমাৰ ফোনপে'ৰ ৱালেট আছিল আমি ফোনপে'ৰ মানুহকহে দিব পাৰোঁ আগতে আমাৰ গুগল পে' আছিল গুগল পে'ৰ মানুহকহে দিব পাৰোঁ ইণ্টাৰ অপাৰেবল নাছিল এতিয়া ইণ্টাৰ ফোনপে' দি মই গুগল পে'কো দিব পাৰোঁ গুগল পে' দি ফোনপে'কো দিব পাৰোঁ ডেছ ইজ ইণ্টাৰ অপাৰেবিলিটি তো ইহঁতে যোনটো টেষ্ট এণ্ড এক্সেছ বুম ডিছপ'জেল ছিষ্টেম মানি লওক আগতে মোৰ কিছুমান ইকুইপমেণ্ট আছিল পাৰ্টিকুলাৰ টাইপ অফ বুম এক্সেছ কৰিব পাৰোঁ নাও এইটো দি সেইটো নোৱাৰোঁ চ' ইণ্টাৰ অপাৰেবল কৰি দিলে আমাৰ ভাল হ'ব ন তো এনেকুৱা ষ্টেণ্ডাৰ্ড আগতে ষ্টেণ্ডাৰ্ডবোৰ সিহঁতৰ এনেকুৱা আছিল যে সেই ষ্টেণ্ডাৰ্ডটোৰ মতে অকল কিছুমানকহে পাৰোঁ এতিয়া যেতিয়া ষ্টেণ্ডাৰ্ডটো তেওঁলোকে চেঞ্জ কৰি দিছে মোৰ এইটো ইণ্টাৰ অপাৰেবল হৈ গ'ল তো দিছ ইজ গুড ষ্টেটমেণ্ট টুটোক কাৰেক্ট মানিম মই ৰাইজ চ' যদি টুটোক কাৰেক্ট মানো মই এগেইন তিনিটাত ফচি গৈছোঁ অ'কে মোৰ 50-50 হোৱা নাই আকৌ আগুৱাই পঢ়ি যাম ইট ৱাজ ডেভেলপ বাই অমুক DRDO এণ্ড দিছ নাও এগেইন বেছড অন পাষ্ট এক্সপিৰিয়েঞ্চেছ ৰাইজ বহুত পেপাৰ যেতিয়া দেখিছোঁ আপোনালোকেও যেতিয়া বহুত PYQ পেপাৰ কৰিব এনালাইচিছ কৰিব মই কৈছোঁ UPSCৰ পেপাৰ কৰক UPSCৰ পেপাৰ এক্সামৰ আগত প্ৰিলিমছৰ আগত সদায় লাষ্ট 5 ইয়াৰ্ছ লাষ্ট 6 ইয়াৰ্ছৰ পেপাৰ কৰি যাওক এটা মাইণ্ডছেট গম পাব ঠিক তো ইয়াত যেতিয়া সাধাৰণতে অৰ্গেনাইজেশ্যন UPSC দিয়ে ন সেইটো ভুল দিয়ে সাধাৰণতে মই 100% কোৱা নাই দেই ৰাইজ সাধাৰণতে 90% অফ দ্য টাইম ভুল দিয়ে যদি আমি ইয়াক ভুল মানো 3 ৰাইজ ভুল মানো আমাৰ এনচাৰটো 1 and 2 আহি যায় তো 1 and 2ক মই মাৰি আগবাঢ়ি যাব পাৰোঁ ঠিক 80 এবাৰ এনচাৰটো মই চাই লওঁ অফিচিয়েল কি মতে কি আছে ৰাইজ 80ৰ এনচাৰটো আছে য়েছ ৰাইজ চি আছে চাওক শুদ্ধ হৈ গ'লে হয় এগেইন ঠিক নাও এইটো কুৱেশ্যন চাব এইটো কুৱেশ্যন একো কৰিব নোৱাৰিব এক্স বৰ্ণ ইন UK নবেল প্ৰাইজ পাইছে 25ত প্ৰফেচাৰ আছিল আমেৰিকান ইউনিভাৰ্চিটি যেতিয়া প্ৰাইজটো এনাউন্স হৈছিল এই ৰাবিছ কুৱেশ্যন কৈ মিনিং নাই ইয়াতে একো ঠিক আইডেণ্টিফাই এক্স যোনেই হওক ঠিক এইটোত একো কৰিব নোৱাৰে ভাই ইয়াত একো কৰিব নোৱাৰে এইটো কাটি আগুৱাই যাওক বাদ দিয়ক 82ত চাব গ্ৰেণ্ড শ্লেম টেনিছ টুৰ্ণামেণ্টৰ কথা কৈছে নাও দিছ ইজ ডুৱেবল ৰাইজ কিয় চাব প্ৰথম ষ্টেটমেণ্টটো পঢ়ক দ্য টুৰ্ণামেণ্টছ হেভ এ শ্বেয়াৰ্ড গভৰ্নেন্স ষ্ট্ৰাকচাৰ এষ্টাব্লিছিং দ্য পাৰ্টনাৰশ্বিপ এমং দ্য 4 গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ঠিক আমি ভুলটোৰ পিনে যাওঁ দে আৰ অ'পেন ফৰ এণ্টিটি টু অল ইণ্টাৰনেশ্যনেলি ৰেংক টেনিছ প্লেয়াৰ এবভ দ্য এজ অফ 14 অলপ বহুত হেৰি কৈছে যে চবকে দিব অ'পেন কৰিছে দেয়াৰ ইজ এ লিমিটেশ্যন অন দ্য নাম্বাৰ অফ ৱাইল্ড কাৰ্ডছ এ প্লেয়াৰ মে ৰিচিভ টু কম্পিট ইন এ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট নাও লিমিটেশ্যন থাকিব পাৰে ৱাইল্ড কাৰ্ড নহ'লে মই চবকে দি থাকিম নেকি ৱাইল্ড কাৰ্ড তো এইটোৱে অলপ টুক বনাইছে 3টোৱে যদি অলপ টুক বনাই মোৰ 50-50ত বনি যায় ৰাইজ ঠিক 50-50 মোৰ বনি যায় নাও 3টোৰ ওপৰত টুক বনাইছে মোৰ ঠিক আছে তো মই 50-50ৰ মাজত ইয়াতো বি মাৰিম ইয়াতো ডি মাৰিম বা 2টো ৰাইজ অলৰেডি ভুল যেন লাগিছে তো 2 যদি ভুল হয় মোৰ আকৌ চি বনি আছে ঠিক কাৰণ অ'পেন টু অল ইণ্টাৰনেশ্যনেলি ৰেংক টেনিছ প্লেয়াৰ চবকে দিবনে তো এগেইন ডুৱেবল হ'ব মাৰিব পাৰে বি চিটোৰ মতেও যাব পাৰে আপুনি এনচাৰত
যে চবকেতো নিদিব ঠিক দেন এগেইন দিছ ইজ এ ট্ৰিকি কুৱেশ্যন ৰিস্ক ল'ব লাগিব কুৱেশ্যনত ঠিক আছে ৰাইজ এইটো ৰিস্ক লোৱা কুৱেশ্যন হয় এতিয়া এক্সাম মাইণ্ডছেটত কেনেকুৱা পৰিস্থিতিত কি কৰে ডেটছ এ ডিফিকাল্ট টাস্ক ঠিক 82ৰ এনচাৰটো কি দিয়া আছে ৰাইজ এ দিয়া আছে ৰাইজ এ দিয়া আছে ভুল হৈ গ'লে হয় হ'ব দিয়ক 10টা কুৱেশ্যনত যদি 5টাও ভুল হয় 5টা শুদ্ধ হয় আমি প্ৰফিটতে থাকিম হ'ব দিয়ক ঠিক নাও দিছ ইজ অলছ' ডুৱেবল ৰাইজ কেনেকৈ ডুৱেবল চাওক অসমৰটো কথা আমি জানোৱে টাটা ছেমি কণ্ডাক্টৰ জাগিৰোড নাও নট কাৰেক্টলি মেটচ কৈছে চ' দিছ ইজ কাৰেক্ট গুজৰাটতো এটা ইনষ্টিটিউট বনিছে একজেক্টলি নাম নাজানিলে এইটো ছেমি কণ্ডাক্টৰৰ লগতে কথা সুধি আছে ঠিক দিছ ইজ অলছ' কাৰেক্ট নাও ফক্সকনৰ কথাটো শুনিব ফক্সকন যিটো আছে ন সেইটো চাউথৰ পিনে আছে ৰাইজ কৰ্ণাটকা বা তামিলনাডু কিয় যদি জেনেৰেল নিউজ পেপাৰো যদি পঢ়ি থাকে নহয় আপোনালোকে গম পাব তাতে প্ৰটেষ্ট কিছুমান হয় ক'ৰবাত এপেলৰ ফেক্টৰী এটা নে ক'ৰবাত তাতেও প্ৰটেষ্ট হৈছিল তো ফক্সকনৰ যিবোৰ আছে তামিলনাডু কৰ্ণাটকা তাৰে নিউজত আহি আছিল যে চাউথৰ অমুকত হেৰি হৈছিল তো সেই লজিকত যদি আপুনি যায় ইয়াক চিক এলিমিনেট কৰিব পাৰে এইটো ভুল নট কাৰেক্ট সুধিছে চ' এইটোত মাৰিব পাৰে লজিকেলি ঠিক এগেইন ৰিস্ক ল'ব লাগিব ঠিক 83 চি মাৰিব পাৰে এণ্ড এনচাৰ ইজ 83 চি এ আছে ৰাইজ 83 এনচাৰ চি এ আছে কাৰেক্ট এগেইন ইণ্ডিয়াছ ইণ্ডিজিনিয়াছলি নিউ হাই ৰিজৰ ৱেডাৰ মডেল এটা বনাইছে ভাৰত ফৰকাষ্ট ছিষ্টেম ফৰকাষ্ট ছিষ্টেম ৱেডাৰ মডেল ফৰকাষ্ট বতৰৰ বিষয়ে ক'ব আমাক বঢ়িয়া বতৰৰ বিষয়ে আমাৰ জানিব লাগে ঠিক আছে ভাৰত ৱেডাৰ মডেল ভাৰত ফৰকাষ্ট ছিষ্টেম নাও তেওঁলোকে কৈছে যে অবজেক্টিভটো ইয়াৰ হয় ফৰকাষ্ট এটা পঞ্চায়ত ক্লাষ্টাৰ লেভেল না ভাল কথা কৈছে ৰাইজ পঞ্চায়ত ক্লাষ্টাৰ লেভেলত যদি আমি এটা কিবা বস্তু গম পাওঁ ঠিক আছে গ্ৰাছৰুট লেভেলত গম পাই আছোঁ গাঁৱে গাঁৱে মানুহে গম পাই আছে কিবা বেয়া কথা নে ভাল কথা এইটো ভাল কথা পজিটিভ কিবা ডেভেলপমেণ্ট আমাৰ যদি গ্ৰাছৰুটলৈকে যায় ডেট ইজ পজিটিভ দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট ভুল কৰিবৰ কাৰণে অলপ বেয়া দিলে হয় গুড গভাৰ্নেন্সৰ এগেইনষ্টত কুৱেশ্যন দিলে হয় দিছ ইজ এ গুড গভাৰ্নেন্স ঠিক এগেইন ইট ৱাজ ডেভেলপ বাই IIT দিল্লী নাও নাজানো আমি নামটোৱে নাই শুনা কোনোবাই পঢ়ি গৈছে ডুৱেবল কিয় কৈ আছোঁ ৰাইজ প্ৰথম ষ্টেটমেণ্ট ইজ এ পজিটিভ ষ্টেটমেণ্ট আমি শুদ্ধ মানিব পাৰোঁ ছেকেণ্ডটো ডেভেলপ বাই IIT দিল্লী মই এগেইন কৈছোঁ ঠিক আছে 90% অফ দ্য টাইম অৰ্গেনাইজেশ্যন UPSCয়ে ভুল দিয়ে 90% অফ দ্য টাইম ৰিস্ক ল'ব পাৰে তোক যদি ভোট মাৰে 1 মাৰিব পাৰে এ মাৰিব পাৰে 84 ঠিক ঠিক নেক্সট 85 ফিল্ম বুঙৰ কথা সুধিছে ৰাইজ নাই শুনা নাম মানি লওক শুনিছে যদি কোনোবাই কৰিব নাই শুনা মই সেইকাৰণে ডিফিকাল্টত থৈছোঁ ইয়াত একো লজিক লগাব নোৱাৰিব ঠিক অ'কে 86ত ব্লকচেইনৰ কথা আমি সদায় পঢ়োঁ ৰাইজ ব্লকচেইনৰ কথা আমি পঢ়োঁ তো আমি অপশ্যনবোৰ অলপ পঢ়োঁ চাওক ৰেকৰ্ড ষ্ট'ৰ্ড ইন দ্য ডেটাবেছ মে বি মেড ভিজিবল টু ৰেলিভেণ্ট ষ্টেক হোল্ডাৰ উইদাউট ৰিস্ক যোনবোৰ ডেটাবেছত ইয়াৰ ৰেকৰ্ড আছে তেওঁলোকে দাবী দি কোৱা নাই কৈছে মে বি মেড ভিজিবল টু ৰেলিভেণ্ট উইদাউট ৰিস্ক অফ অল্টাৰেশ্যন নকৰাকৈ কৰিব পাৰে দিছ ইজ এ পজিটিভ ষ্টেটমেণ্ট 1 মে বি কাৰেক্ট কপিজ অফ দ্য এণ্টায়াৰ ডেটাবেছ আৰ ষ্ট'ৰ্ড অন মাল্টিপল কম্পিউটাৰ্ছ অন এ নেটৱৰ্ক চিংকিং উইদিন ছেকেণ্ড নাজানো কনচৰ্টিয়াম ব্লকচেইন ইজ এ ব্লেণ্ড অফ পাব্লিক এণ্ড প্ৰাইভেট ব্লকচেইন ভাই নাজানো mathematical algorithms make it impossible to change or delete any data once recorded now rise 4 to আমি হেতুৱে পঢ়ো যে ব্লকচেইনত যেতিয়া এলগৰিথমবোৰ ইউজ হয় ঠিক আছে তাত ডিলিট ইয়া ডেটাটো চেঞ্জ কৰা বহুত ডিফিকাল্ট হয় ইম্পসিবল কৈছে আই উড সে ডিফিকাল্ট টু চেঞ্জ বোথ ঠিক কিছুমানে ক'ব পাৰে যে ইম্পসিবল তো হ'বই নোৱাৰে ইয়েছ বাট দ্যাট ইজ দ্য কনসেপ্ট অফ ব্লকচেইন ডিফিকাল্ট হয় বহুত নোৱাৰে মোষ্টলি ইম্পসিবলে হয় তো 4 and 1 টুক যদি মই কাৰেক্ট মানো মোৰ হাতত দুটা অপশ্যন বাছি যায় ৰাইজ চি এণ্ড ডি নাও 2 কাৰেক্ট হয় নহয় এগেইন চি এণ্ড ডিৰ পিছত ভাজিব সেইকাৰণে মই কৈছোঁ ডুৱেবল ৰাইজ ডুৱেবল মাৰি আহিম মই ৰিক্স লৈ কিনে ঠিক 87ত ৰাইজ চাব ই কমাৰ্চ ৰেভিনিউ মডেল সুধিছে এগেইন 4টা অপশ্যন যোনে জানে জানিব নাজানিলে নাই দিছ ইজ এ ডিফিকাল্ট কুৱেশ্যন ইয়াত একো কৰিব নোৱাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফাইনেন্সিয়েল ইনক্লুজন চবেই পঢ়ে ৰাইজ ইজিত ৰাখিছোঁ মই জোৰে মেটেৰিয়েল পঢ়ে যিয়ে পঢ়ে এক্সেছ ইউজেজ এণ্ড কোৱালিটি চবেই জানে এইটো ইজি কুৱেশ্যন অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ ONDCৰ কথা নিউজত থাকে দিছ ইজ অলছ' ইজি কুৱেশ্যন চবেই পঢ়ায় মানি লওক ৰাইজ আজি উবাৰত মই বুক কৰিলে উবাৰৰহে গাড়ীবোৰ বুক কৰিব পাৰিম ওলাত সোমালে ওলাত লিষ্ট কৰা গাড়ীখিনিয়ে চাব পাৰিম ছেম এমেজনত লিষ্ট কৰাখিনি মই এমেজনত লগ ইন কৰিলে চাব পাৰিম না অপেন নেটৱৰ্ক মানে কি হৈ যায় ৰাইজ এটা কমন নেটৱৰ্ক হৈ যায় য'ত চবৰে মই চাব পাৰোঁ ঠিক নাও ইয়াত যদি সৰু সৰু ভেণ্ডৰবোৰে কি হয় এমেজনত পাত্তা নাপায় ডাঙৰ ডাঙৰ ভেণ্ডৰবোৰে দি থৈ দিয়ে তাক ওপৰত দেখায় তো সেইটোৱে কনচেপ্ট আছিল যে ব্ৰেক দ্য ডমিনেন্স অফ লাৰ্জ ই কমাৰ্চ প্লেটফৰ্ম বাই এনেবলিং ইণ্টাৰঅপাৰেবিলিটি এক্ৰছ ইণ্টাৰঅপাৰেবিলিটি বুজি পালে যে মই
এই প্লেটফৰ্মটোত গ'লে এমেজনৰো চাব পাৰিম, আমি ফ্লিপকাৰ্টৰো চাব পাৰিম, আমি মিছ'ৰো চাব পাৰিম। আগতে এমেজনৰে হয়, মই যোনটো এক্সাম্পল দিছিলোঁ, বুজিছে? চ' দিছ ইজ এ ইজি কুৱেশ্যন। নাও UPI আৰু ডিজিটেল বেংক ডিজিটেল কাৰেঞ্চি, ডিজিটেল ৰুপি, ৰাইট? ডিজিটেল ৰুপি ইজ নাথিং বাট আমাৰ যোনটো কেছত যোনটো আমি 10 টকা দি আছোঁ, সেইটো বস্তু চব ডিজিটেলত গুচি যাব। মানি লওক কেছবোৰ আঁতৰাই দিয়ক আমাৰ সন্মুখৰ পৰা, আৰু যে SBI য়োনোটো খুলি লওক। মই আপোনাক যদি য়োনোত যদি পইচা পঠাওঁ, মোৰ তাতে এভেইলেবল বেলেঞ্চ যোনটো দেখাই আছে একাউণ্ট নম্বৰত, ডেট ইজ মাই ডিজিটেল ৱালেট হৈ গ'ল এটা, ডিজিটেল ৰুপি। 500 টকা দেখাই আছে, আপোনাৰ তাত 200 টকা দেখাই আছে, দিছ ইজ ডিজিটেল ৰুপি। বাট মই যেতিয়া আপোনাক পে'মেণ্ট কৰিম, মই কিবা এটা পে'মেণ্ট ছিষ্টেম এটা, ডেট ইজ UPI, ইণ্টাৰফেচ হয়, কিবা এটা ছিষ্টেম আছে ন, ষ্টেণ্ডাৰ্ড এটা আছে, সেইটো দি প্ৰচেছ দি মোৰ পইচাটো আপোনালৈ ট্ৰান্সফাৰ হ'ল। এটা হৈ গ'ল নেফ্ট আছে, এটা হ'ল RTGS আছে, ৰাইজ ইকনমি পঢ়িলে এইবোৰ আমি পঢ়োঁ, আৰু এটা হ'ল UPI, ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ, ঠিক আছে? তো ডাইৰেক্টলি ৰিয়েল টাইম পে'মেণ্ট ছিষ্টেম হয়, বাট ডিজিটেল ৰুপি এটা ছভেৰেন পেপাৰ কাৰেঞ্চি হয়, ডেফিনেটলি একিন টু ছভেৰেন পেপাৰ কাৰেঞ্চি, দিছ ইজ কাৰেক্ট। UPI সেটেলমেণ্ট ফৰ হেপেন ইনষ্টেণ্টলি হৈ যায় UPIত, এজ দ্য মানি গেটছ ইমিডিয়েটলি, বাট ইন কেছ অফ ডিজিটেল ৰুপি দেয়াৰ ইজ ন' সেটেলমেণ্ট এজ দ্য ৱালেট বেলেঞ্চ গেট ট্ৰান্সফাৰ টু। কাৰণ কি ডিজিটেল ৰুপিত কি হয়, মোৰ তাতে 100 টকা শ্ব' কৰি আছে, য়োনো এপটোৰ কথা ভাবক, আপোনাৰ তাত 500 টকা, মই যদি আপোনাক 100 দিওঁ, 50 দিওঁ, মোৰ 50 দেখাব, আপোনাৰ তাত 550 দেখাব। বেলেঞ্চ গেট ট্ৰান্সফাৰ টু এনাডাৰ ৱালেট, ঠিক আছে? দিছ ইজ দ্য ডিজিটেল ৰুপি, ডিজিটেলত মোৰ যিটো এমাউণ্ট দেখাই আছে। তো দুটাটো কাৰেক্ট হৈ গ'ল ন, চি আৰু ডি ভিতৰত বাচি গ'ল, ঠিক? দিছ কেন বি ডুৱেবল, সেইকাৰণে মই ডুৱেবলত ৰাখিছোঁ, ৰাইজ, ঠিক? নাও টোকেনাইজেশ্যনৰ কথাটো কি হয়, ৰাইজ? টোকেনাইজেশ্যন আমি কেতিয়াবা যেতিয়া পাছৱৰ্ডবোৰ থাকে নহয়, টোকেনাইজ কৰি কিনে তাক এটা কমপ্লেক্স বনাই দিয়ে, যাতে চবেই সেইটো একচেছ কৰিব নোৱাৰে, ঠিক? চ' টোকেনাইজ ইজ দ্য কনচেপ্ট। কেনেকুৱা হয়, আমি যদি জেনেৰেল কনচেপ্টবোৰ পঢ়োঁ, এইটোৰ ক্ষেত্ৰত আমি মানি লওক নাজানো, বাট টোকেনাইজেশ্যন এজ এ কনচেপ্ট যদি আমি পঢ়োঁ, কিবা এটা বস্তু এটাক আমি কমপ্লেক্স এটা বনাই দিওঁ, যাক ইজিলি ডিক'ড কৰিব নোৱাৰি, ঠিক? তো সেই কনচেপ্টত যদি আমি যদি বস্তুটো পঢ়োঁ যে টোকেনাইজেশ্যন দ্য প্ৰচেছ অফ টাৰ্নিং ৰিয়েল ৱৰ্ল্ড এছেট, তেওঁলোকে ৰিয়েল ৱৰ্ল্ড এছেটবোৰ যিবোৰ আছে তাক টোকেনাইজ কৰি দিছে, ডিজিটেল টোকেন বনাই দিছে ইউজিং ব্লকচেইন টেকন'লজি, দেট ইজ এ পজিটিভ থিং কিবা এটা। টোকেনাইজেশ্যন অফ ৰিয়েল ৱৰ্ল্ড এছেটছ অফাৰ 24/7 এক্সেছ, প্ৰমোটিং ফাইনেন্সিয়েল ইনক্লুজন। নাও অলপ ভাবিব, এক্সাম প্ৰেছাৰত যদি মই ভাবোঁ মে বি 24/7 এক্সেছ হ'ব নহ'ব, এনেকুৱাত কনফিউজন থাকিব পাৰে। নাও টোকেনাইজেশ্যন যেতিয়া কৰোঁ মই, এলাউ দ্য এক্সেছ টু হাই গ্ৰ'থ ইনভেষ্টমেণ্ট অপৰচুনিটিজ ফৰ ইণ্ডিভিজুৱেল ইন ইণ্ডিয়া, ৰাইজ চাওক প্ৰথম ষ্টেটমেণ্টটো পঢ়ক, টোকেনাইজেশ্যনে ৰিয়েল ৱৰ্ল্ড এছেটবোৰ ডিজিটেল টোকেন বনাব, আৰু থাৰ্ড ষ্টেটমেণ্টটো পঢ়ক, ৰিয়েল ৱৰ্ল্ড এছেটবোৰ এক্সেছ কৰিব পাৰিব মানুহে। যেতিয়া মই ডিজিটেল বনাই দিলোঁ, ঠিক আছে, ৰিয়েল ৱৰ্ল্ড এছেট ক'ৰবাত এটা ডাঙৰ বিল্ডিং আছে, তাক মই ডিজিটেল এছেট বনাই দিলোঁ, এইটো টোকেন ফৰ দিছ এজেণ্ট। মই যেতিয়া টোকেনটো এতিয়া ডিজিটেলিটো মই য'ত ত'ত চাব পাৰোঁ, ৰাইজ আছামত চাব পাৰোঁ, মই ক'ৰবাত ধৰক বেংগলৰত চাব পাৰোঁ, য'তে ত'তে চাব পাৰোঁ। মানি লওক আগতে ৰিয়েল ৱৰ্ল্ড এছেটটো ক'ৰবাত লোকেল ক'ৰবাত পৰি আছিল, ঠিক আছে, ক'ৰবাত মহাৰাষ্ট্ৰৰ ক'ৰবাৰ এনেকুৱা গাঁৱত পৰি আছিল, অসমৰ মানুহে তাততো এক্সেছে নাই, নাযায়। কিন্তু যেতিয়া ডিজিটেল টোকেন বনাই দিলোঁ, ৰাইজ ৱেবছাইট বনি গ'ল, মানি লওক তাত মই এক্সেছ ইজি হ'ল, তো মোৰ ফাইনেন্সিয়েলি মই তাক কি হ'ল, ইনভেষ্টমেণ্ট অপৰচুনিটি তাত বাঢ়ি গ'ল, ময়ো ইনভেষ্ট কৰিম এতিয়া, আগতে মই সেই কথাটো নাজানিছিলোঁৱে। তো 1ৰ লগত 3 খাপ খাই আছে, ৰাইজ কনচেপ্টটো বুজিছে? তো 1 and 3 একেলগে আহিব, 1 and 3 যদি একেলগে আহে, A আৰু Dৰ মাজত বনি যায়, কনচেপ্টটো বুজি পাইছে? নাও 2ক আপুনি ল'ব নল'ব, ডেটছ আপ টু ইউ, 50-50, দিছ ইজ ডুৱেবল, ডুৱেবল আমি ওলাব লাগিব। নেক্সট কুৱেশ্যন চাওঁ, ৰাইজ 92, ৰাইজ ইজি মই ধৰিছোঁ, বিকজ ইয়াতে বণ্ডৰ কথা শুনিছে। যেতিয়া এনভাইৰমেণ্টেলৰ কাৰণে যদি আমি বণ্ড ইছ্যু কৰোঁ, কিবা এটা, মই আজি এটা কোম্পেনী হয়, মই বণ্ড ইছ্যু কৰিছোঁ, আপুনি মোৰ বণ্ডটো কিনিছে, আপুনি মোক টকা দি দিছে, পিছত বণ্ডটো মোৰ পৰা ল'ব, ইণ্টাৰেষ্ট দি থাকিম আপোনাক, ডেট ইজ গ্ৰীণ বণ্ড। ছ'চিয়েল প্ৰজেক্ট এটাৰ কাৰণে কৰিছোঁ মই, ঠিক, ক'ৰবাত স্কুল বনাম মে বি, ডেট ইজ এ ছ'চিয়েল বণ্ড। বাট ইয়াতে দুটাৰে মিক্স সুধিছে, তো অনলি অপশ্যন বাচি যায় ছাষ্টেইনেবিলিটি বণ্ড, সেইকাৰণে এনচাৰটো ইজি। ছভেৰেন ইজ ডিফাৰেণ্ট, গভমেণ্টৰ লগত ৰিলেটেড থাকে, ঠিক আছে। নাও ৰাইজ ইয়াত M1 এক্সচেঞ্জৰ কথা সুধিছে, MSME। M1 এক্সচেঞ্জ কোনোবাই পঢ়িছে নাই পঢ়া, নাম যদি শুনিছে কৰিব পাৰে, বাট দিছ ইজ এগেইন আই উড চে ইজ এ ডিফিকাল্ট কুৱেশ্যন, ঠিক, কাৰণ ইয়াত আমি এনেকুৱা ষ্টেটমেণ্ট ওলাব পৰা নাই অলপ, ঠিক। ক্ৰাউডিং আউট এফেক্ট, ৰাইজ দিছ ইজ ইজি কুৱেশ্যন, ইজিত ৰাখিম মই, কিয় ৰাখিম? ক্ৰাউডিং আউট এফেক্ট আমি ইকনমিত চবেই পঢ়ে, এইটো বাজেট বা ফিস্কেল ডেফিচিট এইবোৰত যেতিয়া আমি পঢ়োঁ ন, এইটো পঢ়োৱে। ক্ৰাউডিং আউট এফেক্ট একো নাই, ভাবি লওক মাৰ্কেটত 100 টকা আছে, জাষ্ট এন এক্সাম্পল,
100 টকা আছে, বহুত নাই, বেছি আছে। মানি লওক বেংক মিলাই বা মাৰ্কেট শ্বেয়াৰ হওক বা লোন যোনে দিব, ধৰক বণ্ড ইছ্যু কৰিব, ঠিক, এভৰিথিং 100 ৰুপিজ আছে। ইয়াৰ পৰা যদি গভৰ্ণমেণ্টে যদি 70 লৈ লয়, ঠিক, বড়ো কৰি লয় মানি লওক, তেতিয়া প্ৰাইভেটবোৰৰ কাৰণে কিমান টকা থাকিল ৰাইজ? 30 টকা থাকিল। না এই 30 টকা যদি থাকে তেওঁলোকে ইনভেষ্ট কৰিব পাৰিবনে? মানি লওক L&Tয়ে আজি ডাঙৰ ডাঙৰ প্ৰজেক্টবোৰ ল'ব জানো, যে দলং বনাব লাগে, মাৰ্কেটৰ পৰা সি পইচা উঠাই কিনেতো কামটো কৰিব। তো তাৰ তাত যদি উঠাবলৈ যদি পইচাই নাথাকে সি কিয় কৰিব কামটো? তো এইটো এনচাৰ হয় চিটুৱেশ্যন হুৱেৰ গভৰ্ণমেণ্ট বৰোয়িং লিডছ টু হায়াৰ ইণ্টাৰেষ্ট ৰেট। হায়াৰ ইণ্টাৰেষ্ট ৰেট কিয় হৈ যায় ৰাইজ? মাৰ্কেটৰ পৰা এতিয়া মই মানি লওক বেংকৰ কথাই কৈছোঁ, শ্বেয়াৰটো বাদ দিয়ক, বেংকৰ পৰাই মই উঠাই ল'লোঁ 70 টকা, না বেংকৰ তাত এতিয়া 30 টকাহে আছে, না বেংকৰ তাত যেতিয়া পইচা কমি গ'ল তেওঁ এইটো বেছি ইণ্টাৰেষ্ট ৰেটত দিব না। কথা বুজিছে? পইচা কমি গৈছে, তাৰ ইণ্টাৰেষ্ট ৰেটটো বাঢ়ি যাব। আলুৰ কথা ভাবক, বেংকত পইচাটো আলুৰ লগত কম্পেয়াৰ কৰক, বজাৰত আজি আলু ঢেৰ আছে, আলুৰ দাম কমি যাব 1 কেজি আলুৰ দাম, কিন্তু বজাৰত যদি এটা আলু কমি গ'ল, বহুত নায়েই, স্কেয়াৰ্ছ, খতম, চব লৈ গ'ল ভাই, তো কমি গ'ল আলু, তো তাৰ দামটোতো বাঢ়ি যাব না, তো ইণ্টাৰেষ্ট ৰেট বাঢ়ি যাব। দিছ ইজ কাৰেক্ট। 95টো ইজি বা ডুৱেবলত ৰাখিছোঁ মই ৰাইজ, কাৰণ কি ৰেয়াৰ আৰ্থ এলিমেণ্টৰ কথা কৈছে। ৰেয়াৰ আৰ্থ এলিমেণ্ট এণ্ড ক্ৰিটিকেল মিনাৰেল কিয় ইজিত ৰাখিছোঁ চাব। ইয়াতে কৈছে প্ৰথমটো মডাৰ্ণ টেকনলজিকেল ইন'ভেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স, স্পেচ এক্সপ্লেনেশ্যনত ইউজ হয়। য়েছ, এইটো হয়, যোনে পঢ়ে দিছ ইজ ইজি, কাৰেণ্ট এফেয়াৰ্ছ মেগাজিনবোৰতো এইটো থাকে। নাও ছেকেণ্ডটো চবে জানে যে চাইনা হেজ দ্য হাইয়েষ্ট শ্বেয়াৰ ইন মাইনিং ফ'ল'ড বাই ইণ্ডিয়া। ভাই ইণ্ডিয়াক ইমান আগত কৰি দিছে। আমি জানো ইণ্ডিয়াত ইছ্যু আছে, ইণ্ডিয়াই সেইকাৰণে ৰিচেণ্টলি লঞ্চ কৰিছিল 25ত নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন। যদি আমাৰ যদি বহুত থাকিলেই হয় আমি এইটো মিছন কৰিলোঁ হয় নেকি? নকৰোঁ ন। তো দিছ ইজ ষ্টেটমেণ্ট ইজ ৰং। যদি দুইটো ৰং হৈ যায়, আচ্ছা এটাই কাটিব, এগেইন 1টো শুদ্ধ হ'লে এগেইন 50-50 বনি যায় ৰাইজ, ঠিক। যদি কোনোবাই জানে যে ৰেয়াৰ আৰ্থ এলিমেণ্ট ছেট অফ 13 মেটেলিক এলিমেণ্টছ নহয়, কাৰেক্ট এনচাৰ এ, মোৰ মতে এ হ'ব এইটোৰ কাৰেক্ট এনচাৰ 95ৰ, একবাৰ চাই লওঁ, এ হয় ৰাইজ। তো এগেইন 50-50 বনি গৈছে এইটোত, ঠিক। নাও 96টো চাব, এভিয়েশ্যন ছেক্টৰৰ ওপৰত 2টা প্ৰশ্ন আহি গ'ল, কাৰণ কি সেই এয়াৰ ইণ্ডিয়া প্লেন ক্ৰেছ হৈছিল, নিউজত আছিল, 25ত নাহিল, 26ত আহি গ'ল, UPSCৰ ভৰসা নাই। নাও এভিয়েশ্যন হাল ইঞ্চুৰেঞ্চ, বহুতৰ পৰা গম পাইছোঁ যে এইটো নিউজত আছিল, এগেইন ডিফিকাল্টত ধৰোঁ মই, এইটো কুৱেশ্যন কভাৰ্ছ দ্য ফিজিকেল এয়াৰক্ৰাফ্ট ইনক্লুডিং, ইয়াত একো লজিকো মাৰিব পৰা নাই। আণ্ডাৰ দ্য মন্ট্ৰিয়েল কনভেনশ্যন যে এয়াৰলাইন্সবোৰক ষ্ট্ৰিক্টলি লায়েবল কৰিছে পে' কম্পেনচেশ্যন টু দ্য ফেমিলি নমিনি অফ এভৰি ডিজিজ পেচেঞ্জাৰ উইদাউট ৰিকুৱাৰিং দ্য, নাও দিছ ইজ এ টাফ। কোম্পেনী এটাৰ ওপৰত মই বহুত মানে হেৰি কৰিছোঁ, দবাইছোঁ যে তই পইচা কম্পেনচেশ্যন দিবই লাগিব, বাট এগেইন মে বি হ'বও পাৰে, বিকজ মানুহ মৰি গৈছে ভাই এয়াৰক্ৰাফ্টত, ডেট ইজ এ বিগ ইছ্যু, চ' মে বি হ'বও পাৰে, বাট এগেইন টুটোক মই কাৰেক্ট মানিম, ভুল মানিম, ডেট ইজ আপন ইউ, ৰিক্স ল'ম নে নল'ম, ঠিক আছে। যদি ল'বও লাগে ল'ব পাৰোঁ মই টুটোক, এগেইন এক্সাম প্ৰেছাৰত, বাট সেইটোৱে মই কি ক'ব বিচাৰিছোঁ ৰাইজ, ক'ত ৰিক্স ল'ব লাগে ক'ত নালাগে। মানি লওক আপোনাৰ বহুত কুৱেশ্যন কম হৈ আছে, আপুনি লাষ্টত আহি এইটোত ৰিক্স ল'ব পাৰে, টুটোক ভুল মানি ল'ব পাৰি কিনে 1 মাৰি দিব পাৰে কৈছোঁ, বিকজ দিছ ইজ এ ভেৰি হাৰ্ড ষ্টেটমেণ্ট কৈছে। বাট মোৰ লজিকটোৱে একো এইটো কোৱা নাই যে এইটো ভুল হ'ব লাগে, বিকজ মে বি এনেকুৱা হ'ব পাৰে যে ষ্ট্ৰিক্টলি লায়েবল কৰিব পাৰে কম্পেনচেশ্যন, কাৰণ কি বহুত মানুহ মৰাৰ লগত জড়িত আছে। চ' আৰু মন্ট্ৰিয়েল কনভেনশ্যন এটাৰ কথাও কৈছে। এগেইন ৰাইজ দিছ ইজ আপ টু ইউ, আপ টু ইয়'ৰ ডেট এপেটাইট, ৰিক্স লোৱা এপেটাইটটো কেনেকুৱা, চবৰে বেলেগ বেলেগ হয় ৰাইজ, ঠিক আছে। বাট এগেইন মই কৈছোঁ কুৱেশ্যন এটেম্পটৰ ওপৰত কথা হয়, ঠিক। যদি আপুনি বহুত কুৱেশ্যন কম হৈ আছে, 60টা মানহে হৈছে, দেন এগেইন আই উড চে 75+ বা 70+টো কৰিবই লাগিব ৰাইজ, নহ'লে মেথমেটিক্সে আমাৰ ফেভাৰত নহ'ব, ইজ অল এবাউট ষ্টেটিষ্টিক্স, ঠিক। তো ৰিক্স ল'ব লাগিব, ঠিক। আগুৱাই যাওঁ। নাও ক্ৰাউড ফাণ্ডিঙৰ কথা কৈছে ৰাইজ, ঠিক আছে। ক্ৰাউড ফাণ্ডিঙৰ কথাটো চাব, ক্ৰাউড ফাণ্ডিং ইজ এ সলিচিটেশ্যন অফ ফাণ্ডছ ফ্ৰম মাল্টিপল ইনভেষ্টৰ থ্ৰু এ ৱেব বেছড প্লেটফৰ্ম অৰ ছ'চিয়েল নেটৱৰ্কিং চাইট হ'ব পাৰে। ক্ৰাউড ফাণ্ডিং আমি বহুত জেগাৰ পৰা নৰ্মেলি পইচা উঠাওঁ, ছ'চিয়েল মিডিয়াত আমি প'ষ্ট কৰোঁ, তাৰ পৰা আমি উঠাওঁ, পইচা উঠাওঁ, ঠিক আছে। তো ডেট ইজ এ নৰ্মেল জেনুৱেল ষ্টেটমেণ্ট, দিছ ইজ কাৰেক্ট। ইয়াত কৈছে ক্ৰাউড ফাণ্ডিঙৰ ৰিলেটেড যে SMEছবোৰ যোনবোৰ আছে, সৰু ইণ্টাৰপ্ৰাইজবোৰ, তেওঁলোকে ফাণ্ড ৰেইজ কৰিব পাৰে লোৱাৰ কেপিটেল উইদাউট আণ্ডাৰগ'য়িং ৰিগৰিয়াছ প্ৰচিডাৰ। নাও মই এইটোকো কাৰেক্ট ভাবিম, বিকজ আমি যদি MSMEৰ কথা পঢ়োঁ ৰাইজ, সৰু সৰু যিবোৰ আচাৰ বনাই আছে ক'ৰবাত বা ধূপৰ কিবা কাম কৰি আছে, মেইনলি
সেলফ হেল্প গ্ৰুপবোৰো ধৰক এইবোৰত কাম কৰি আছে তেওঁলোকে কি কৰিব নৰ্মেল যোনবোৰ ধৰক বেংকত যাব লাগে তাত অলপ প্ৰচেছটো অলপ কমপ্লিকেটেড হয় গভৰ্ণমেণ্টে তেওঁলোকৰ কাৰণে বহুত ইজি কৰি আছে এমএছএমইছবোৰৰ কাৰণে বাট ষ্টিল আমাৰ ছিষ্টেমটোত কিবা ফৰ্ম ফিল আপ কৰিব লাগিব তেওঁলোকৰ আধাৰ তেওঁলোকৰ অমুক তেওঁলোকৰ হেৰি লাগিব অ'নাৰশ্বিপ কি আছে বেংকৰ ডিটেইল বহুত লাগে চ' দ'জ ফাইনেন্সিয়েল এক্সেছ বেংকৰ পৰা লোৱা বা এনেকুৱা কোনোবা মাৰ্কেটৰ পৰা লোৱা তাহাঁতৰ কাৰণে অলপ ডিফিকাল্ট হয় ঠিক যদি সিহঁতৰ কাৰণে ডিফিকাল্ট হয় চ' ক্ৰাউড ফাণ্ডিংটো তেওঁ কৈ আছে যে ইজি হয় নাও দিছ ইজ এ গুড অল্টাৰনেটিভ কৈ আছে ক্ৰাউড ফাণ্ডিংটো নৰ্মেল প্ৰচেছত কয় যোনটো নৰ্মেল আমাৰ প্ৰচেছ ফাইনেন্সিয়েল এক্সেছ কৰিবৰ কাৰণে বেংকৰ পৰা লোন লোৱা হওক বা অন্য কিবা হওক দ'জ আৰ ডিফিকাল্ট হয় আমি যদি মেইনছৰ কাৰণেও পঢ়োঁ আমি সেইটো সাধাৰণতে পঢ়োঁ আৰু সেই ইছ্যুজটোৰ ওপৰতে গভৰ্ণমেণ্টে বহুত ইজি কিছুমান লৈ আহিছে ঠিক আছে প্ৰচেছ লৈ আহিছে সিহঁতক এই প্ৰচেছটো ইজি কৰিবৰ কাৰণে চ' ক্ৰাউড ফাণ্ডিং এটা মোৰ মতে দিছ ইজ এ পজিটিভ থিং চ' আই উড গ' উইথ বোথ এগেইন ডুৱেবল মই কৈছোঁ ইয়াতো 1 2 শুদ্ধ জানিমে এগেইন 1 এণ্ড চিৰ মাজত বাচি যায় ডুৱেবল 98টো চাব ৰাইজ 98টো মই এইটোৰ কাৰণে ডুৱেবল কৈছোঁ ইয়াতে যেতিয়া আমি উৰ্জিত পেটেল কমিটি পঢ়োঁ তেওঁ মনিটৰী পলিচিৰ লগত ৰিলেটেড আছিল ইন জেনেৰেল মনিটৰী পলিচি পঢ়িলে আমি গম পাওঁ যে তেওঁ তাৰ লগত ৰিলেটেড আছিল ঠিক RBIটো কাৰেক্ট দিছে বাট দিছ ইজ ৰং হাউচিং ছেক্টৰৰ লগত নাই যদি 3 এলিমিনেট কৰি দিওঁ ৰাইজ আমাৰ হাতত 2টা বাচি যায় ঠিক এগেইন কিছুমান চ'ৰ্চে ইকনমি যেতিয়া পঢ়ায় মাইক্ৰ' ফাইনেন্সৰ লগত মালিগামক পঢ়ায় ক'ৰবাত নাথাকে চ' কাৰোবাৰ মনত থাকে নাথাকে ডেটছ ডিপেণ্ড আপন দেম বাট ইন জেনেৰেল পঢ়োৱাও হয় চ' ডাইৰেক্ট ইজিটো গুচি যায় সেইকাৰণে মই ডুৱেবলত ৰাখিছোঁ ৰাইজ ইজিও কোৱা নাই মই ডুৱেবল ঠিক এই দুটা কুৱেশ্যন ইজি NBFCৰ কথা ৰাইজ চবেই পঢ়োঁ আমি NBFC কেনট একচেপ্ট ডিমাণ্ড ডিপ'জিট দিছ ইজ এ কাৰেক্ট ষ্টেটমেণ্ট অল দ্য NBFC অপাৰেটিং ইন ইণ্ডিয়া হেভ টু বি ৰেজিষ্টাৰ্ড উইথ RBI সাধাৰণতে নহয় আমি জানো NBFCত কিছুমান লেণ্ডিঙৰ লগত যোন জড়িত আছে পইচা RBIৰ লগত বাট মাৰ্কেট মিউচুৱেল ফাণ্ড কোম্পানী কিছুমান আছে তেওঁলোক NBFC হয় তেওঁ RBIৰ লগত কিয় থাকিব তেওঁ সেবিৰ লগত ৰেজিষ্টাৰ্ড থাকিব চিম্পল তো 2 ভুল হৈ যায় ৰাইজ চ' 2 যেতিয়া ভুল হৈ যায় আৰু 1 যদি কাৰেক্ট বুলি জানো ইজিলি এনচাৰ আমাৰ ওলাই যায় চ' 99 ইজ ইজি এগেইন 100 টু মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স ৰাইজ সাধাৰণতে পঢ়া যায় চব মেটেৰিয়েলতে থাকে নীতি আয়োগৰ থাকে আৰু UNDPৰ থাকে নীতি আয়োগৰটো 12টা থাকে সিহঁতৰটোত 10টা থাকে 2টা এক্সট্ৰা থাকে চ' দিছ ইজ অলছ' ইজি কুৱেশ্যন ওলাই যায় এইটো ঠিক তো পেপাৰখন যদি মই চাওঁ ইজি আৰু ডিফিকাল্ট ৰাইজ আমি যদি ইজি কুৱেশ্যন যদি কাউণ্ট কৰোঁ ৰাইজ কেইটা আছে পেপাৰখনত ইজি কুৱেশ্যন আমি চাওঁ ৰাইজ ইজি হৈ গ'ল এইটো পেজততো নায়েই এইটো এটা পৰিছে 2টা নাই দেখোন 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10 11 12 এইটো এটা 13 13টা 14টা 15টা 16টা 17টা 18টা 19টা চ' এৰাউণ্ড 19 কুৱেশ্যন ৰাইজ আমি দেখোঁ মেবি ভুলো হ'ব পাৰে বাছ মই ৰাফ এটা এষ্টিমেট বনাইছোঁ ৰাইজ ইয়াৰ লগত মই একো কি বুজাই আছোঁ ডেট ইজ দ্য ইম্পৰ্টেণ্ট থিং কেলকুলেশ্যন এণ্ড অল নাম্বাৰ ডেটছ ডাজ নট মেটাৰ বাছ এৰাউণ্ড 18-19 কুৱেশ্যন আমাৰ ইজি আছে 19 × 2 আমাৰ 36 মাৰ্কছ আমাৰ ক'তো যোৱা নাই ইয়াত ভুল নকৰিব এটা ভুল মেবি হ'ব পাৰে দুটাতকৈ বেছি যদি ভুল কৰে গেমৰ বাহিৰ 1 মাৰ্কৰ কাৰণে কেতিয়াবা চিলেকশ্যন নহয় মানি ল'ব বাকী ডুৱেবল কুৱেশ্যন কেইটা আছে ৰাইজ ডুৱেবল কুৱেশ্যন যদি আমি চাওঁ এটা
দুটা 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 19 20 হৈ গ'ল 21 22 23 23 হৈ গ'ল 24 হৈ গ'ল 25 26 27 28 29 29টা হৈ গৈছে আমাৰ 30 হৈ গৈছে 31 হৈ গৈছে 32 33 হৈ গৈছে 34 হৈ গৈছে 35 36 হৈ গৈছে 37 হৈ গৈছে 38 হৈ গৈছে 39 হৈ গৈছে 40 হৈ গৈছে 41 হৈ গৈছে 42 42 43 44 46 47 48 49 এইটো এটা 50 51 52 53 53 question আমাৰ doable ভুল হ'ব পাৰে মেবি 54 55 52 চাই ল'ব না দিছ ইজ doable কাবাৰ কাৰণে বেছিও হ'ব পাৰে মই ইন জেনেৰেল এটা ৰেঞ্জ লৈছোঁ এই 53 ইজ doable চ' আমাৰ কুৱেশ্যন কেইটা কৰিলোঁ আমি 19 ইজি 53 ডিফিকাল্ট 10 11 12 72 ঠিক গুড গুড ঠিক আৰু যদি ৰিক্স ল'ব পাৰে এভিয়েশ্যন টাইপৰ কুৱেশ্যনত ৰিক্স ল'ব পাৰে ডেট ইজ আপ টু ইউ কাৰ ৰিক্স টেকিং এপেটাইট হেৰি নাও মই ক'ব কি বিচাৰি আছোঁ ৰাইজ চাব হা নাও মানি লওক মই 53টা কুৱেশ্যন কৰিলোঁ ৰাইজ ঠিক ঠিক 53টাত যদি মোৰ মেইনলি 50-50 হৈ আছিল ৰাইজ 50-50 হৈ আছিল লজিক লগাই কিনে যি লগাই কিনে নাও পিয়'ৰ মেথমেটিক্সত যদি যাওঁ মোৰ 50-50 মানে কি একজেক্টলি হাফ শুদ্ধ হাফ ভুল বাট মই ভুলটো মই 27 লৈ লৈছোঁ 53 নাম্বাৰটো 0.5ত আহিব না 26.5 0.5টো নহয় কেতিয়াও চ' 27টা মানি লওক মোৰ ভুল হৈছে তো কাৰেক্ট কেইটা হ'ল 53 - 27 আমাৰ কিমান হৈ যায় ৰাইজ 26 হৈ যায় 26টা কাৰেক্ট নাও 27টা যেতিয়া মোৰ ভুল হৈ গ'ল মোৰ নিগেটিভ কিমান খাম ৰাইজ হা নিগেটিভ কিমান পাম 2/3 * 27 হৈ যাব ঠিক আছে 2/3 * 27 চ' আমাৰ কিমান হৈ গ'ল এইটো 18 আহি গ'ল 3 9 = 27 আৰু 26টা মোৰ শুদ্ধ আছে ইনটু 2 কিমান হৈ গ'ল ৰাইজ 52 26 * 2 ঠিক 52 36 আগত পাই থৈছোঁ তো টোটেল মাৰ্কছ কিমান হৈ গ'ল 7 8 6 7 and 88 মাইনাছ 18 18টোতো নিগেটিভ খাই আছোঁ 18 মাইনাছ কৰি দিওঁ আমাৰ আহি গ'ল 70 অ' চৰি 19 * 36 নহয় ভাই 38 ভুল লিখি আছোঁ মই কি লিখি আছোঁ 38 ঠিক 19 * 38 38 তোৰ ইয়াতে 38 কৰি দিয়ক 8 9 10 এইটো 90 হৈ গ'ল 90 - 18 72 আহি গ'ল কাৰেকশ্যন ৰাইজ মই কি ক'ব বিচাৰিছোঁ মেইন এইটো কেলকুলেশ্যনটো কৰি ল'ব ঠিক 38 72 হ'ল দিছ ইজ দ্য মেথমেটিকেল কেছ যোনটোত মোৰ 50-50 বাই মেথমেটিক্স মোৰ প্ৰবেবিলিটি হাফ ঠিক 72 ঠিক যদি কাট অফ নাজানো চবেই বহুত বেলেগ বেলেগ কৈ আছে বাট মোৰ মতেদি 75 ± 3 হ'ব লাগে ঠিক 75 ± 3 কাট অফ হ'ব লাগে নাও যদি মোৰ দিন ভাল আছে মোৰ যদি দিন ভাল আছে 53টাৰ ভিতৰত মানি লওক মোৰ 21টা ভুল হৈছে ৰাইজ 27 নাই ভুল হোৱা 21টা ভুল হৈছে তো 21টা ভুল হ'লে মোৰ কিমান হ'ব ৰাইজ 21 * 2/3 কৰি দিয়ক 14 হৈ গ'ল তো -14 খাম চ' 21টা মোৰ ভুল হৈছে চ' মোৰ 53 - 21 শুদ্ধ হৈছে তো 53 - 21 আমাৰ আহি গ'ল 32 কুৱেশ্যন মোৰ এৰাউণ্ড শুদ্ধ হৈছে চ' ইনটু 2 কৰক 64 ৰাইজ আগত মই 38 পাই আছোঁ 64 আৰু 38 কিমান হ'ল ৰাইজ 102 এতিয়া -14 কৰি দিয়ক 102 - 14 কৰিলে কিমান হ'ব ৰাইজ 88 নাও দিছ ইজ এ ভেৰি গুড স্ক'ৰ দিছ ইজ এ ভেৰি গুড স্ক'ৰ এইবাৰত তো কনচেপ্টটো বুজি পাইছে দিনলৈ কথা মোৰ যদি 21টা যদি ভুল হয় তেতিয়া মোৰ 88 মাৰ্কছ আহিব যদি মোৰ 27টা ভুল হয় মোৰ 72টা মাৰ্কছ আহিব মই জাষ্ট এটা এক্সাম্পল দিছোঁ নাও 21টা ভুল হ'ব নে 27টা ভুল হ'ব ৰাইজ এই দিনটোৰ কথা য'ত মই সেই আপোনাক কৈ আছিলোঁ য'ত দুটা উলিয়াই দিছোঁ মানি লওক এইটোৰো কথা য'ত মানি লওক মই এ আৰু চিৰ মাজত ফচি আছোঁ
মানি লওক মোৰ দিন ইমানেই বেয়া চলিছে মই য'ত মাৰি আছোঁ সেইটোৱে ভুল দুটা ওলাই দিছোঁ ৰাইজ বাট য'ত মাৰি আছোঁ সেইটোৱে ভুল তো 27টাৰ জেগাত মোৰ 30টালৈকেও ভুল হৈ যাব পাৰে মোৰ দিন বেয়া থাকিলে মোৰ নহ'ব এতিয়া কনচেপ্টটো বুজি পালে হোৱাই দিছ এক্সাম ইজ আনপ্ৰেডিক্টেবল দিছ ইজ দ্য ৰিজন কাৰোবাৰ দিন ভাল আছে ৰাইজ কাৰোবাৰ দিন ভাল আছে 21টাৰ জেগাত আৰু কম ভুল হ'ব 18টা ভুল হৈছে মানি লওক মই 18 21 এইটো কাৰণে লৈ আছোঁ 2/3 লগত মাল্টিপ্লাই কৰিবৰ কাৰণে মোৰ কেলকুলেশ্যনটো দেখাবৰ কাৰণে ঠিক কনচেপ্টটো বুজি পালোঁ নাও আহি থকা দিনতো ৰাইজ এনেকুৱাই হ'ব চ' মোৰ কথা এইটোৱে হ'ল আমি ৰাইজ ইজি কুৱেশ্যন ওলাব লাগিব দেন ডুৱেবল মানে য'ত আমি ৰিস্ক ল'ব পাৰোঁ হাৱাত নহয় ৰাইজ অলপ লজিক লগাই এটা ষ্টেম 50-50 বনাই তেনেকৈ আমি ওলাব লাগিব হাৱাত নহয় ঠিক এনেকুৱাই হ'ব পেপাৰ পেটাৰ্ণ আৰু আমি এনেকুৱাই উলিয়াব লাগিব ঠিক পেপাৰ ৱাজ ডিফিকাল্ট ডেফিনেটলি বহুত ডিফিকাল্ট ঠিক আছে এগেইন মই বাৰ কৈছোঁ ঘৰৰ এনভাইৰনমেণ্টত কৰা আৰু সেই এক্সামৰ এনভাইৰনমেণ্টৰ কৰাৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য আছে চ' আই উড চে দিছ ইজ এ ডিফিকাল্ট পেপাৰ বাট মই জাষ্ট মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো এইটো আমি ইমানখিনি প্ৰেক্টিচ কৰিব লাগিব ৰাইজ বাৰ কষ্ট কৰিব লাগিব বাৰ যাতে আমি এইখিনিক উলিয়াব পাৰোঁ আপোনালোকেও চেষ্টা কৰিব PYQ পেপাৰবোৰ ওলাই কিনে এখন এনেকৈ ছল্ভ কৰক মই যোনটো কনচেপ্টত শিকাইছোঁ ইজিবোৰ ওলাওক ফাৰ্ষ্ট ৰাউণ্ডত ইজিবোৰ কৰি যাওক এবাৰত কুৱেশ্যন গোটেই পঢ়ক তাত এইটো মাৰি যাব ডি মাৰি যাব বা ক্ৰছ মাৰি যাব ক্ৰছ মানে মই যেতিয়া ছেকেণ্ড টাইম পঢ়িম মই সেই কুৱেশ্যনটো নপঢ়োৱে ৰাইজ তাত মই একো লজিক লগাব নোৱাৰে এটা সুধিছে মোৰ মতে সেইটো ক্ৰছ আৰু য'ত মই ডুৱেবল মানে মোৰ দুটা অপশ্যন মই বুজি পাইছোঁ যে এই দুটা শুদ্ধ বাকী দুটাৰ মই বুজি পোৱা নাই মই সেইটো ডুৱেবল মই ছেকেণ্ড টাইমত সেইটোক মাৰিম এক ৰাউণ্ড কৰি অহাৰ পিছত মাইণ্ডটো আৰু খোল খায় এক্সামত কনফিডেঞ্চ আহে মই ফাৰ্ষ্টে যোনকেইটা দেখিয়ে মই গম পাই আছোঁ ইজি মোৰ এই কিমানটা আহিছিল ৰাইজ 18টা কুৱেশ্যন আহিছিল 19টাক মই OMRত মাৰি দিম তাৰপিছত মোৰ হৈ গ'ল এই ষ্টেপটো মই 30 to 40 মিনিটছৰ ভিতৰত কৰিব লাগিব ইজিকেইটাক বাট এগেইন বহুত প্ৰেক্টিচ লাগিব ক'বলৈ মুখেদি বহুত সহজ একদিনত নাহে ৰাইজ বাৰ প্ৰেক্টিচ কৰিব লাগিব এণ্ড কষ্ট কৰিবই লাগিব ৰাইজ তাৰ অল্টাৰনেটিভ একো নাই বাট অলপ ৰিস্ক ল'ব লাগিব ঠিক চবৰে এইখিনিতে ফচিব কাৰোবাৰ এই 19টো মানি লওক 21 হ'ব পাৰে 22 হ'ব পাৰে যোনে বাৰ পঢ়ি আছে ইজি কুৱেশ্যনত কাৰোবাৰ 19টো আকৌ 18-17লৈ গুচি যাব পাৰে চ' এভাৰেজ 20তকৈ কম আগৰ পেপাৰবোৰত যদি আমি এৰাউণ্ড 25 মান ইজি কুৱেশ্যনত গুচি গৈছে 25 to 30 এইবাৰ নাই কাৰণ পলিটিৰ কুৱেশ্যন ডাইৰেক্ট আহি আছিল ৰাইজ এইবাৰ দেখিছে কেনেকুৱা আহিছে চ' সেইকাৰণে পেপাৰখন ডিফিকাল্ট তো মই ইজি কুৱেশ্যন 19 to যে কিমান হ'ল ৰাইজ 38 হ'ল আৰু যোনখিনি ডুৱেবল কুৱেশ্যন 53 তাক যদি মই একদম 50-50 যোনটো মেথমেটিক্সে কয় আমাৰ হাফ প্ৰবেবিলিটি ঠিক আছে এটা কুৱেশ্যন শুদ্ধ হোৱাৰ 53 মোৰ 50-50 বনিছে দুটা অপশ্যন আছে A আৰু B চ' তাৰ কাৰেক্ট হোৱা প্ৰবেবিলিটি কিমান 1/2 ন ইয়াতো শুদ্ধ হ'ব ইয়াতো ভুল হ'ব তো তেনেকৈ যদি 10টা কুৱেশ্যন কৰোঁ মোৰ 10টাৰ 5টা শুদ্ধ হ'ব 5টা ভুল হ'ব একদম 50-50 ঠিক তো সেইমতে যদি যাওঁ মোৰ মাৰ্কছ আহি যায় 72 আৰু সেইখিনিৰ ওচৰে পাজৰে আমি কাট অফ ৰাখিব পাৰোঁ মেথেমেটিকেলি মই কৈ দিছোঁ ঠিক কাৰোবাৰ দিন ভাল থাকিব কাৰণে মেথেমেটিক্সত যেতিয়া আমি বস্তু এটা কৰোঁ বহুত যেতিয়া এভাৰেজ কৰোঁ এইখিনিৰ ওচৰতে যাব কাৰণ এটা ষ্টুডেণ্টৰ বহুত দিন ভাল সি তাৰ 9টা ভুল মানি লওক সি ওপৰৰ পিনে যাব বাট চবৰেতো নহয় না চবৰে ইমানখিনিতে ভুল হ'ব 27টা 25টা 24টা 27টা 25টা 24টা মেথেমেটিক্স যেতিয়া চেম্পল স্পেচটো বাঢ়ি যায় তো এৰাউণ্ড ইমানখিনি বা 75 এমাৰৰ ওচৰত যাব এগেইন CSET ৱাজ ডিফিকাল্ট ৰাইজ ভেৰি ডিফিকাল্ট পেপাৰ ঠিক তো আৰু কাট অফটো কমৰ পিনেহে যাব ঠিক তো এইখিনিতে সামৰোঁ ৰাইজ পেপাৰৰ এনালাইচিছ কৰিলোঁ আমি প্ৰিপেৰেশ্যন কৰি থাকিম ৰাইজ ঠিক ধন্যবাদ